অনুক্রম আৰু শ্ৰেণী অধ্যায় 8 এক্সাৰচাইজ 8.2 আজি 30 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কি কৈছে 30 নম্বৰ কুৱেশ্যনটো? এটা বিশেষ বেক্টেৰিয়া সংবৰ্ধন পৰীক্ষাত বেক্টেৰিয়াৰ সংখ্যা প্ৰতি ঘণ্টাত দুগুণ হয়। যদি আৰম্ভণিতে 30টা বেক্টেৰিয়া আছিল তেনেহ'লে দ্বিতীয় ঘণ্টাত, চতুৰ্থ ঘণ্টাত আৰু এনতম ঘণ্টাত বেক্টেৰিয়াৰ সংখ্যা কিমান হ'ব? বেক্টেৰিয়াৰ সংখ্যা কুৱেশ্যনটো ভালকৈ মনোযোগ দি শুনা। এটা বিশেষ বেক্টেৰিয়া সংবৰ্ধনৰ পৰীক্ষাত বেক্টেৰিয়াৰ সংখ্যা প্ৰতি ঘণ্টাত দুগুণ হয় বুলি কৈছে। আৰু দুগুণ হয় আৰু যদি বেক্টেৰিয়া 30টা বেক্টেৰিয়া আছিল, কেইটা আছিলে বেক্টেৰিয়াটো আমাৰ 30টা, মানে আৰম্ভণিতে কেইটা আছিলে আমাৰ 30টা, আৰু দ্বিতীয় ঘণ্টাত, তৃতীয় ঘণ্টাত আৰু এনতম ঘণ্টাত ইয়াৰ বেক্টেৰিয়াৰ সংখ্যা কিমান হ'ব তাক উলিয়াব লাগে। এতিয়া প্ৰথম পদটো আৰম্ভণিটো আমাৰ কি হয়? প্ৰথম পদটো আমি কি এ বুলি লওঁ। কিমান? এ 30। আৰৰ মানটো চোৱা কিমানকৈ বাঢ়ে, আমাৰ দুগুণ হৈ যায়। তেন্তে 30, 60 তেনেকৈ দুগুণকৈ বাঢ়ে বুলি কৈছে। তেনেহ'লে আৰৰ মান কিমান হ'ব? ইয়াৰ 120 হ'ব, তেনেকৈ দুগুণকৈ বাঢ়ি গৈ থাকিব। তেতিয়া ইয়াত আৰৰ মানটো কিমান হ'ব? আমাৰ দ্বিতীয় পদ কিমান? 60 আৰু তৃতীয় পদ কিমান? 30, মানে আৰ ইকুৱেল কিমান হ'ব? আমাৰ 2। তেনেহ'লে আৰ কেনেকৈ বাঢ়িছে? দুগুণকৈ হ'লে আমাৰ আৰ কেনেকৈ পালোঁ? আৰ ইকুৱেল টু 2 পালোঁ, 60/30 কৰি। তাৰপিছত আমাক উলিয়াব দিছে 2 ঘণ্টাত বেক্টেৰিয়াৰ সংখ্যা। প্ৰথমটো উলিয়াব দিছে আমাৰ 2 ঘণ্টাত ঘণ্টাৰ পিছৰ বেক্টেৰিয়াৰ সংবৰ্ধন কিমান হৈছে? দ্বিতীয়টো মানে কিমান হ'ব? আমাৰ এ আৰ স্কোৱাৰ। ঘণ্টাৰ পিছত কিমান হ'ব? এ আৰ স্কোৱাৰ। তেনেহ'লে আমি এৰ ভেলু 30, আৰৰ ভেলু 2 বহাই দিলোঁ। কিমান হ'ব? 32 স্কোৱাৰ কিমান? 4। 30 × 4 120 হয়। ঠিক তেনেদৰে আমি 4 ঘণ্টাৰ পিছৰ হ'লে কি হ'ব? এ আৰ টু দি পাৱাৰ 4 হ'ব। এতিয়া কি ওলাব হৈছে? 4 ঘণ্টাৰ পিছত বেক্টেৰিয়া অকল 4 ঘণ্টা বুলি কোৱা হ'লে কি হ'লেতেন? আমাৰ দ্বিতীয় পদ এ আৰ হ'লেতেন। তেনেকৈ এতিয়া আমাৰ দুগুণকৈ বাঢ়িছে কাৰণে কিমান হ'ল? এ আৰ স্কোৱাৰ 120। তেনেহ'লে 4 ঘণ্টাৰ পিছত কিমান হ'ব? এ আৰ টু দি পাৱাৰ 4 বহাই দিম। এৰ ভেলু 30, বিৰ ভেলু আৰৰ ভেলু 2, 4 30 × 2 টু দি পাৱাৰ 4 কিমান হয়? আমাৰ 16। 30 × 16 কিমান হয়? আমাৰ 480। আৰু কিটো ওলাব কৈছে? এনতম ঘণ্টাৰ পিছত। এনতম ঘণ্টাৰ পিছত বেক্টেৰিয়াৰ সংবৰ্ধন কিমান হ'ব? এ আৰ টু দি পাৱাৰ n। তেতিয়া আমি এ আৰু আৰৰ মানটো বহাই দিম। কিমান হ'ব? এৰ ভেলু আমাৰ 30, n আৰৰ ভেলু 2, n কিমান হ'ব? 30 × 2 টু দি পাৱাৰ n। এইটোৱে আমাৰ এনচাৰ। এনেকৈ আমি উলিয়াব লাগে। এতিয়া নেক্সট প্ৰশ্নটো চোৱা। - 31 প্ৰশ্নটো কি কৈছে? বছৰি 10% চক্ৰবৃদ্ধি সুতৰ হাৰত 500 টকা বেংক এটাত জমা ৰাখিলে
10 বছৰত কিমান টকা হ'বগে। এনেদৰে প্ৰশ্ন তোমালোকে আগতো পাই আহিছা। ডাইৰেক্ট এইটো আমি চক্ৰবৃদ্ধি উত্তৰ হাৰত 500 টকা বেংক একাউণ্ট জমা হ'লে 10 বছৰত কিমান টকা হ'বগে আমাৰ ফৰ্মুলাও আছিলে। কিন্তু ইয়াত আমি কিহেৰে কৰিম, আমি গুণোত্তৰ প্ৰগতিত আমি সমাধান কৰিম। এতিয়া কিমান কৈছে আমাৰ ইয়াত কি দি আছে চোৱা। পি কিমান টকা আছে আমাৰ 500 টকা বেংক এটাত জমা ৰাখিলে, মানে প্ৰিন্সিপাল পি ইকুৱেল টু আমাৰ 500। আকৌ কিমান বছৰটো আমি কি লৈছিলোঁ আমাৰ একেই আমি ফৰ্মুলাতে ব্যৱহাৰ কৰিম। এইটো টি ইকুৱেল টু আমাৰ টাইম 10 আৰু চক্ৰবৃদ্ধি পাৰ্চেণ্টেজটো আমি কি দিছিলোঁ আৰ ইকুৱেল টু 10। তোমালোকৰ মনত আহিব আমি কিটো ফৰ্মুলা ব্যৱহাৰ কৰিছিলোঁ, আমাৰ কি জানিছিলোঁ এ ইকুৱেল পি 1 প্লাছ আৰ বাই 100 টু দি পাৱাৰ n। এইটো আছিলে আমাৰ ফৰ্মুলাটো, এইটোতে আমি ব্যৱহাৰ কৰিম। এতিয়া 10 বছৰৰ কিমান টকা হ'বগে বুলি কৈছে চোৱা। পিৰ ভেলু আমাৰ 500 বহালোঁ 1, আৰৰ ভেলু আমাৰ 10, 100 ইয়াত বা টি বা এন একে সময় এন দিছোঁ আমি, এনে লগাম এন ইকুৱেল আমাৰ কি 10। এতিয়া কিমান হ'ব 500, জাষ্ট আগতে কৰা কেলকুলেশ্যনটোৱে আমি এইটো আমি চাগে 7-8ত পাইছিলোঁ। 10/100 কিমান 0 কেঞ্চেল 0.1 টু দি পাৱাৰ 10, আকৌ 5 1 প্লাছ 0.1 1.1 টু দি পাৱাৰ 10। এইটো চোৱা, এইটোৱে আমাৰ এনচাৰটো। আমাক কি কৈছিলে 10 বছৰত কিমান টকা হ'বগে। এতেকে 10 বছৰত মুঠ জমা হ'ব কিমান, এইটো আমি এনেকৈ ৰাখি দিম 500 ইনটু 1.1 টু দি পাৱাৰ 10 এইটো টকা। এতিয়া নেক্সট প্ৰশ্নটো চোৱা 32 প্ৰশ্নটো চোৱা কি আছে। এটা দ্বিঘাত সমীকৰণৰ মূল দুটা সমান্তৰ আৰু গুণোত্তৰ মাধ্য যথাক্ৰমে 8 আৰু 5 হ'লে দ্বিঘাত সমীকৰণটো উলিয়া বুলি কৈছে। এতিয়া আমি আকৌ মনত পেলাব লাগিব দ্বিঘাত সমীকৰণনো কি আছিলে, দ্বিঘাত সমীকৰণৰ আৰ্হিনো কি আছিলে, ইয়াৰ সমীকৰণনো কি আছিলে। এতিয়া চোৱা দ্বিঘাত সমীকৰণৰ আৰ্হিটো আমাৰ ax² প্লাছ bx প্লাছ c ইকুৱেল টু 0 আছিলে আৰু a নট ইকুৱেল 0। এইটো আমি দ্বিঘাত সমীকৰণৰ আৰ্হি। তাৰপিছত আমি দ্বিঘাত সমীকৰণ আমি কেনেকৈ ওলাইছিলোঁ, দ্বিঘাত x² মূল দুটাৰ কি আছিলে আমাৰ যোগফল x আকৌ প্লাছ মূল দুটাৰ পূৰণফল ইকুৱেল টু 0। এইটো আছিলে আমাৰ দ্বিঘাত সমীকৰণ ওলোৱাৰ ফৰ্মুলাটো। এতিয়া আমাক কি কৈছে, এটা দ্বিঘাত সমীকৰণ মূল দুটাৰ সমান্তৰ আৰু গুণোত্তৰে দিয়া আছে। এতিয়া সমান্তৰ মাধ্য বুলি ক'লে আমি কি কৰিছিলোঁ, আমাৰ a প্লাছ b/2 ইণ্ট্ৰডাকশ্যন পাৰ্টত দিয়া আছে। আৰু গুণোত্তৰ মাধ্য বুলি ক'লে আমাৰ ৰুট ab আছিলে। এইটোৰ পৰা আমি মূল দুটা প্ৰথমে ওলাই ল'ম আৰু a প্লাছ b উলিয়াম আৰু ab উলিয়াম। তেতিয়া মূল দুটা a আৰু b ধৰিলে আমাৰ মূল দুটাৰ যোগফল, যোগটো a প্লাছ b উলিয়াম আৰু মূল দুটাৰ পূৰণফল ab উলিয়াম। তাৰপিছত ইয়াত বহাই দিলে আমাৰ
দ্বিঘাত সমীকৰণ ওলাই আহিব এতিয়া চোৱা মূল দুটা আমি কি a আৰু b ধৰো মূল দুটা a আৰু b এতিয়া কি কৈছে আমাক a আৰু b দুটাৰ সমান্তৰাল মাধ্য আমাৰ কি আছিলে a plus b by 2 এটা a আৰু b দুটাৰ সমান্তৰাল মাধ্যৰ মান কিমান দিয়া আছে আমাক প্ৰশ্নত 8 দিয়া আছে আমি বহাই দিলো 8 equal to a plus b by 2 এটা a plus b equal to 2 8 কিমান 16 পালো আমি মূল দুটা a plus b যোগফল 16 পালো আকৌ কি দিয়া আছে গুণোত্তৰ মাধ্য কিমান দিয়া আছে আমাৰ গুণোত্তৰ মানটো কি আছিল ৰুট ab আছিল এটা গুণোত্তৰ মাধ্য কিমান 5 দিয়া আছে বহাই দিলো ৰুট ab এই স্কয়ারতে ফেলে আহিলে আমাৰ কি হ'ব বৰ্গ 5 স্কয়ার কিন্তু মই ইয়াত লিখিছো সুবিধাৰ কাৰণে ab ইকুৱেল কিমান হ'ব 25 ab কিমান পালো আমি 25 এতেকে আমাৰ কি হ'ব এতিয়া দ্বিঘাত সমীকৰণটো লিখিম দ্বিঘাত সমীকৰণ x স্কয়ার লগৰাখিতে আমি x স্কয়ার লৈছো তোমালোকে y z যি মন যায় তাক ললে হ'ল মূল দুটাৰ যোগফল মানে মূল দুটা কি আছিল a আৰু b into x আকৌ মূল দুটাৰ পূৰণফল a b equal to 0 এটা আমি মানটো বহাই দিম a plus b আমাৰ কিমান আছিল 16 বহালো x plus a into b আমি কিমান পালো 25 equal to 0 এটাই আমাৰ এনসার ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম